নমস্কাৰ আজি আমি আলোচনা কৰিম এলপি আৰু ইউবিৰ 5550টা পদৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন সম্পৰ্কে ইতিমধ্যে আপোনালোকে গম পাইছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ যি ভেৰিফিকেশন হৈছিল যিসকল প্ৰাৰ্থী কালচাৰেল স্পৰ্টছ বা এনসিসি আছিল তেওঁলোকৰ 25 তাৰিখে শেষ হৈছে আৰু স্ক্ৰিনত যিখন নোটিফিকেশন দেখিছে এইখন হৈছে সিটেটৰ পিটিশনাৰ সকলৰ কাৰণে দুটা কেছ এট মেনশন আছে সেই অনুসৰি তেওঁলোকৰ ভেৰিফিকেশন দিছে 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে গতিকে এই সকল হল এই নোটিফিকেশনখন প্ৰকাশ পাইছে সিটেট পিটিশনাৰ সকলৰ কাৰণে আমি আলোচনা কৰিম যে নন ইসি ক্যান্ডিডেট সকলৰ কাৰণে ভেৰিফিকেশন কেতিয়াকৈ হোৱাৰ সম্ভাৱনা আছে বা পিডব্লিউডি প্ৰাৰ্থী সকলৰ কাৰণে কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে যেহেতু 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে পিটিশনাৰ সকলৰ কাৰণে ভেৰিফিকেশন হ'ব গতিকে এই 8 তাৰিখৰ পিছত হে হোৱাৰ সম্ভাৱনা আছে যদিও এতিয়ালৈকে ডিডব্লিউ ফালৰ পৰা নন ইসি ক্যান্ডিডেট সকলৰ ভেৰিফিকেশন সম্পৰ্কে কোনো নোটিফিকেশন প্ৰকাশ কৰা নাই এতিয়া আমি চাম এই যি সকল পিটিশনাৰ সিটেট তেওঁলোকে কি নিব লাগিব বহুতো আমাৰ ভিউয়াৰ্স আছে যি সকল সিটেট পিটিশনাৰ হৈছে ইয়াত নোটিফিকেশনখনৰ উল্লেখ থকা কেছ দুটাৰ গতিকে প্ৰথমেই তেওঁলোকে নিব লাগিব সিটেট পিটিশনাৰ সকলে The candidate must bring a copy of the acknowledgement of the online application. তেওঁলোকে যি অনলাইন এপ্লিকেশন কৰিছিলে তাৰ acknowledger এটা কপি নিব লাগিব along with all their original documents. অৰ্থাৎ তেওঁলোকৰ একাডেমিক ডকুমেন্ট সকলো নিব লাগিব এসএসএলসি পৰা গ্ৰেজুৱেট লেভেললৈকে যি সকল আছে তেওঁলোকৰ সকলোখিনি ডকুমেন্টছ নিব লাগিব লগতে প্ৰফেশনাল কোৱালিফিকেশন ডিএলএড অথবা বিএডৰ মাৰ্কশিট সাৰ্টিফিকেট নিব লাগিব আৰু লগতে নিব লাগিব এই ফটো কপি সেট অফ দি সেম সকলো এটা জেৰক্স নিব লাগিব অৰিজিনাল খিনিও নিব লাগিব এন্ড অল দি অৰিজিনাল ডকুমেন্টছ ইয়াৰ উপৰি তেওঁলোকে নিব লাগিব আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ কাৰ্ড নিব লাগিব ফৰ দি ভেৰিফিকেশন অফ দি নেম এন্ড এড্ৰেছ নেম আৰু এড্ৰেছৰ ভেৰিফিকেশনৰ কাৰণে আধাৰ পান কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকে নিব লাগিব দি ক্যান্ডিডেট মাষ্ট ব্ৰিং দি petitioner's copy of their respective court cases or order copy of the respective cases reflecting their names and address আৰু তেওঁলোক যেহেতু পিটিশনাৰ সকলৰ কাৰণে ভেৰিফিকেশনটো হৈছে গতিকে তেওঁলোক ইয়াত নোটিফিকেশনৰ উল্লেখ থকা কোনটো কেছৰ লগত জড়িত তেওঁলোকৰ সেই পিটিশনাৰ কপিটো নিব লাগিব বা ৰেসপেক্টিভ কোৰ্টৰ অৰ্ডাৰ কপি থাকিলেও হ'ব য'ত তেওঁলোকৰ নামটো উল্লেখ আছে যিকোনো এটা কপি তেওঁলোকে নিব লাগিব The candidature of the candidates called physical document verification who fails to attend the physical document verification will be summarily rejected. আৰু কোনোবা যদি তাত নাম থকা তাত হেৰি হ'ব নোৱাৰে এটেন্ড কৰিব নোৱাৰে তেওঁলোকৰ হেখিনি candidature cancel হ'ব. Only the enlisted candidate will be allowed to enter the venue of the documents. গতিকে enlisted candidate সকলকে তাত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব গতিকে কি নিব লাগিব এই সিটেট পিটিশনাৰ সকলে তেওঁলোকে একাডেমিক্সৰ যি হকিনি ডকুমেন্টছ এসএসএলসি লেভেলৰ পৰা নিব লাগিব যদি গ্ৰেজুৱেচন আছে গ্ৰেজুৱেচনলৈকে সকলোখিনি নিব মাৰ্কশিট সাৰ্টিফিকেট সকলো নিব এসএসএলসি এডমিটটো আপোনালোকে লৈ যাব গতিকে এসএসএলসি এডমিট মাৰ্কশিট সাৰ্টিফিকেট হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আৰু সাৰ্টিফিকেট লৈ যাব আপোনালোকে লগতে গ্ৰেজুৱেচনৰ আটাইকেইটা সেমিষ্টাৰ বা ইয়াৰলি বেচিছৰ আটাইকেই বছৰৰ মাৰ্কশিট সাৰ্টিফিকেট লৈ যাব এটা জেৰক্স কপি নিব এটা অৰিজিনাল নিব লগতে কিনিব লাগিব অনলাইন যিখন একনলেজমেন্ট অনলাইন কৰা তাৰ কপি এটা নিব লাগিব আৰু নাম আৰু এড্ৰেছৰ ভেৰিফিকেশনৰ কাৰণে আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড তেনেকুৱা এটা নিব লাগিব ইয়াৰ উপৰি পিটিশনাৰ কপি এটা তেওঁলোকৰ লগত নিব লাগিব তেওঁলোক যিটো কেছৰ লগত জড়িত তাৰ কপি এটা নিব লাগিব অৰ্থাৎ তেওঁলোকৰ নামটো যদি ৰিফ্লেক্ট হৈ আছে আৰু কোড হ'ব স্থানটো দিছে কনফাৰেন্স হল CDW আসাম কাহিলিপাৰা গুৱাহাটী 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ হ'ব গতিকে আপোনালোকে এইখিনি ভেৰিফিকেশনখিনি ভালদৰে কৰাব এতিয়া আমি আলোচনা কৰিম নন ইসি ক্যান্ডিডেট সকলক লৈ যি সকলৰ তেওঁলোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি স্পৰ্টছ কালচাৰেল বা এনসিসি নাছিল তেওঁলোকৰ কেতিয়া হ'ব যেহেতু সিটেট পিটিশনাৰ সকলৰ 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে দিছে গতিকে এইকেইটা দিনত নন ইসি সকলৰ হোৱাৰ কোনো কথাই নাহে গতিকে 8 তাৰিখৰ পিছত আকৌ 10 তাৰিখৰ পৰা পূজা বন্ধ আছে মাজত মাত্ৰ এটা দিন খোলা থাকিব গতিকে পূজাৰ পিছতে হোৱাৰ সম্ভাৱনা আছে যদিওবা ডিডব্লিউ ফালৰ পৰা দিয়ালৈকে অফিচিয়েল নোটিফিকেশন প্ৰকাশ কৰা নাই আৰু অফিচিয়েল নোটিফিকেশন প্ৰকাশ কৰাৰ লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি আমি সকলোখিনি চাওঁ এই 1 তাৰিখৰ পৰা 8 তাৰিখলৈ সিটেট পিটিশনাৰ সকলৰ ভেৰিফিকেশন হৈ থাকতে শেষৰ ফালে নিশ্চয় ডিডব্লিউ ফালৰ পৰা নোটিফিকেশন প্ৰকাশ পাব আপোনালোকে নিশ্চয় দেখিছে যে 25 তাৰিখলৈকে যি ভেৰিফিকেশন চলিছিল তাৰ ঠিক লাষ্ট শেষৰ
2 দিনতে এই 1 অক্টোবৰৰ পৰা হ'বলগীয়া CTET পিটিশনাৰসকলৰ ভেৰিফিকেশ্যনৰ কাৰণে DWE নটিফিকেশ্যন প্ৰকাশ কৰিছে। গতিকে এই 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে যি ভেৰিফিকেশ্যন চলিব CTET পিটিশনাৰসকলৰ, গতিকে শেষৰ ফাললৈ DWE ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে নন ইচি কেণ্ডিডেটসকলৰ কাৰণে। আৰু যেহেতু মাজতে পূজা আহি গ'ল, দুৰ্গা পূজা, গতিকে দুৰ্গা পূজাৰ বন্ধৰ পিছতে যেতিয়া খুলিব তেতিয়া হয়তো পুনৰ নন ইচি কেণ্ডিডেটসকলৰ কাৰণে বা জেনেৰেল যিসকল কেণ্ডিডেট তেওঁলোকৰ কাৰণে হোৱাৰ সম্ভাৱনা আছে। আৰু DWE অফিচিয়েলি এই কথা জনাব। গতিকে DWE অফিচ আপোনালোকে ৰেগুলাৰলি ভিজিট কৰি থাকিব। আমিও এই সম্পৰ্কত DWEৰ পৰা নটিফিকেশ্যন প্ৰকাশ পোৱাৰ লগে লগে ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰি PWD যিসকল প্ৰাৰ্থী, PWD কেণ্ডিডেটসকলৰ কাৰণে মেডিকেল বোৰ্ড বহে। আগৰ নিযুক্তিসমূহ যদি আপোনালোকে চায়, তাত তেওঁলোকৰ কাৰণে মেডিকেল বোৰ্ড বহে। আৰু PWD প্ৰাৰ্থীসকলে তেওঁলোকৰ চাৰ্টিফিকেট যি প্ৰডিউচ কৰিছিলে অনলাইনৰ সময়ত, সেইখিনি লৈ মেডিকেল বোৰ্ডৰ ওচৰত তেওঁলোক সন্মুখীন হ'বলগীয়া হয়। গতিকে তেওঁলোকৰ কাৰণেও পৰৱৰ্তী সময়ত নটিফিকেশ্যন নিশ্চয় প্ৰকাশ পাব। আৰু অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পোৱাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব এনেধৰণৰ বা বাতৰিৰ কাৰণে। আৰু বিশেষত চিন্তাৰ কোনো কাৰণ নাই, সকলোখিনি ঠিক এটা খুব শৃংখলাবদ্ধভাৱে DWE আছাম তথা অসম শিক্ষা বিভাগে আগবঢ়াই নিছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু পৰৱৰ্তী নটিফিকেশ্যন প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আজি ভিডিঅ'টোত এইখিনি তথ্য আপোনালোকলৈ আমি আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে বন্ধু বান্ধৱীলৈ শ্বেয়াৰো কৰি দিব আৰু লাইক